হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভালেই। মোৰো এতিয়া বৰ্তমান ভালেই। বসন্ত দেখা দিছিলে, মান দিয়াৰ পাছত ভাল পাইছোঁ। ভাল পোৱাৰ লগে লগে ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ। এয়া দেখিছেনে, মায়ে আজি ভাত পিঠা বনাবৰ কাৰণে লৈছে। লগতে ময়ো শিকিছোঁ, আপোনালোককো দেখাইছোঁ। তো আজি ভাত পিঠা কিদৰে বনাম A to Z দেখাম। তো ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। তো এয়া ভাতৰ চাউল আগদিনাখনিয়ে ৰাতি তিয়াই লোৱা হৈছিলে। ৰাতিপুৱা টুকি জৰ্জৰীয়া হোৱাকৈ থৈ দিছিলে। এতিয়া ধুনীয়াকৈ মিক্সিত এয়া পিচি ল'ম। তো ভিডিঅ'টো চাই থাকিব। বৰ্ডখনত যিহেতুকে হেৰি চুইচটো নাই ডাইৰেক্ট। এই মেচিনটো বা কিমান দিন হ'ল আমাৰ এইটো মেচিন তুমি জন্ম নহওঁতে কিনা। নিচাফালে কি হ'ব, বিহাৰত থাকোঁতে কেণ্টিনত তেতিয়াই কিনা। এইটো মেচিনটো আজি অৱশ্যে ভাল হৈ আছে ঈশ্বৰৰ কৃপাত। এইডোখৰ কি হ'ল কয়? এইডোখৰ এটা জমনি কথা। ধুনীয়াকৈ এই মগটো গৰম পানী কৰিছিলোঁ। গৰম পানী কৰি ময়ো পাহৰি থাকিলোঁ। গৰমে গৰমে যে তাত বহাই দিলোঁ, লাগি ধৰিব বুলি ময়ো ভবা নাছিলোঁ। লাগি ধৰিলে, লাগি ধৰা সেইটো এটা চিন ফাটি গ'লা। সেইটো ৰাতিপুৱা খুন্দি মেলি হৈ গ'ল। ঢেঁকীতকৈ মোৰ জল্দিহে হ'ল, একদম নাথাকিলে, অকণো নষ্ট নহয় চালনীত। ইমানেই ধুনীয়াকৈ পিচ গ'ল, মানুহে বিশ্বাসেই নকৰে। চোৱা, এইকেইটিহে থাকিলেগৈ। এইকেইটা এগিলাচ চাউলৰ অকণমানো নষ্ট নহ'ল। এইকণো এতিয়া নষ্ট নহয়, গৰুৱে খাব। হৈ গ'ল। মানুহে চিকটা ক'লেও উপায় নাই আৰু। বস্তু নষ্ট কৰিব নোৱাৰি আৰু, যিমানহে দাম। এতিয়া এইখিনি ৰ'দত শুকুৱাবানে নুশুকুৱাব? এইখিনি এতিয়া ৰ'দত নুশুকুৱাওঁ। এইখিনি ধুনীয়াকৈ অলপমান কুহুমীয়া গৰম পানী কৰি এইখিনি নিমখ ঘিউ দি মঠি, এইটো প্ৰচেছ দেখিব ইয়াত দেখিব। তো আগলৈ ভিডিঅ'টো চাই থাকক। তো এয়া কাজু, খিচমিচ, আলমণ্ড এইকেইটাও কাটি লওঁ। এইটো মানে নিজৰ ওপৰত কথা, দিয়ে নিদিয়ে, নিদিলেও হ'ব। এতিয়া ঘৰত যিহেতু আছে কাৰণে এয়া দি দিওঁ বুলি ভাবিছোঁ। পাতল পাতলকৈ কাটি এতিয়া ঘৰতে যিহেতু আছে দিখে দিছোঁ। তো যাৰ যাৰ ঘৰত নাই এইবোৰ নিদিলেও হ'ব। এয়া পাতল পাতলকৈ কাটি দিওঁ এনেকৈ। তো এয়া কাটি কৰি ৰেডি হৈ গ'ল। এনেকৈ পাতল পাতলকৈ কাটি লৈছোঁ। বেছি নাই দিয়া, নিমখ অকণমান দিছোঁ। সেইখিনি কেলৈ থৈ দিলে ইয়াত? বেছি হ'ব মানে ইয়াত হয়তো গোটেইখিনি মই নবনাবলৈ কৈছোঁ, গাখীৰ কম হ'ব যে। এইখিনি অকণমান এক্সট্ৰা কৰি দিছোঁ। এইখিনি হ'বলৈ বহুত গাখীৰো লাগিব। মোক ইমান গাখীৰ এতিয়া নাই, 1 লিটাৰমান গাখীৰ আছে। গৰু ঘিউ দিছে। গৰু ঘিউ অকণমান পিছত হ'ব তেতিয়া। নথকাৰ পৰা নিদিলেও হ'ব চাগে, হয় নাই? নিদিলেও হ'ব, দিলে অকণমান ভাল লাগে, গোন্ধটোও ভাল লাগিব, খাবলৈও টেষ্ট আহিব অকণমান। জিভা আমাৰ কিছুমান জুতিহে আৰু সোৱাদ নোহোৱাত তেতিয়া নাই, থাকিলে দিব লাগে, ইমান কোনো হেৰি নাই আৰু। এই অকণমান কুহুমীয়া গৰম পানী দি মঠি লৈছোঁ। এনেকৈ কম কমকৈ আটা মুঠা দি মঠি থাকিব লাগে। কুহুমীয়া গৰম পানীটো দিলে পিঠাগুড়িটো অকণমান আঠা চানেকীয়া হ'ব যে, তেতিয়া হেৰিটো ভাল হ'ব, লাডুটো ভাল হোৱাৰ লগে লগে চালনীত সৰকিব সোনকালে।
গাখীৰটো গাখীৰ লাগিব। এই গাখীৰখিনি ইয়াত গৰম কৰি থকা হৈছে। মানে যিটো ভাত পিঠা বনাবলৈ লৈ গৈ আছে মাৰ ষ্টাইলত, সেই তাৰ কাৰণে লাগিব গাখীৰ। তোমাৰ পানী বদলি গাখীৰ পানী বদলি গাখীৰ লৈছে। এয়া গাখীৰ গৰম হৈ আছে, গৰম কৰি থকা হৈছে। বস্তুবোৰ চব গোটাই লৈছে। এয়া মঠি লোৱা পিঠাখিনি, বাকী এইখিনি। আৰু তাৰ বাবে লাগিব এখন চালনী। এয়া চালনী ডাঙৰ সৰু যেনেকুৱা থাকে তেনেকুৱাই ল'ব পাৰিব। এতিয়া আমাৰ ঘৰত সৰু চালনী নাই দেখি ডাঙৰখনকে লৈছে। গৰুখিনিও অলপ দি দিছে গাখীৰখিনি। এয়া গাখীৰখিনি এনেদৰে উতল আহিবলৈ দিব, নহ'লে লাগি ধৰিব। এতিয়া চালনীখন এনেদৰে লৈ পেলাই, চালনীখন ধৰোঁ নে কি? গাখীৰখিনি ফুলি আহিছে, ফুলি আহিছে। ধৰোঁ। তলফালেও এবাৰ এয়া এতিয়া এনেদৰে ইয়াত ঘূৰি আহিব সেই মঠি লোৱা পিঠাখিনিয়ে। এয়া তলত এনেকৈ পৰি গৈছে, সৰু দেখিছেনে? চালনী হ'লে বেছি ভাল। নাই এতিয়া নোহোৱাটা এনেকেই কাম চলাব লাগিব। আৰু বাটটো অলপ হেঙা হ'লেও ভাল হ'ব চাগে ন? সেঙা হ'লে হেৰি হ'ব, ডাঙৰ ডাঙৰ হ'ব। ডাঙৰ ডাঙৰকৈ পৰিব। এয়া ইয়াত পৰি গৈছে এতিয়া। আমি এতিয়া ডাঙৰ ডাঙৰকৈ নেপেলাওঁ আৰু দেখিছেনে? আজি আমাৰ ষ্টাইলত দেখুৱাইছোঁ ভাত পিঠা কেনেদৰে বনায়, A to Z পূৰা আৰম্ভণিৰ পৰা। এয়া চাই থাকক। দি দিওঁ এতিয়া। মই সোৱাদ অনুযায়ী চেনি দিওঁ। তো ফাইনেলি এয়া ভাত পিঠা হৈ গ'ল। এয়া দেখিছেনে? ভাতৰ লিখিকে বহুত ধুনীয়া হৈছে। গোন্ধতে মানে ক'ব পাৰি আৰু বহুত ধুনীয়া টেষ্টি। তো আপোনালোকেও কেতিয়াবা এনেদৰে ঘৰতে খাবলৈ হ'লে এনেদৰে ট্ৰাই কৰি চাব। তো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব।